নমস্কাৰ আজি হৈছে 26 এপ্ৰিল আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ আমাৰ প্ৰথম নম্বৰতে আছে ডাঙৰ খবৰ আহি গল আটাইতকৈ ডাঙৰ খবৰ প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰই দিলে এবাৰ ডাঙৰ নিৰ্দেশনা দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে নিজ ৰাজ্যত পাকিস্তানৰ সকলো নাগৰিকক চিনাক্ত কৰিবলৈ আহিছে নিৰ্দেশনা বিচাৰি উলোৱা আৰু তাৎক্ষণিক পাকিস্তানলৈ পঠাই দিয়া আৰু পাকিস্তানলৈ তৎক্ষণাত ঘূৰাই পঠোৱাৰ পদক্ষেপ ল'বলৈ ডাঙৰ নিৰ্দেশ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ এবাৰ বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আমিনুল ইছলামক পেহেলগামৰ নিহংস ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল এবাৰ আমিনুল ইছলামে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়কগৰাকীৰ দেশ এৰি পলাল এবাৰ পাকিস্তানৰ আৰ্মি চিফ এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ যুদ্ধৰ ক্ষেত্ৰত নমাৰ পূৰ্বে হাহাকাৰ লাগিছে এবাৰ পাকিস্তানত পৰিয়ালক লৈ পাকিস্তানৰ পৰা পলাল আৰ্মি চিফ অহিম মুমিনৰ আৰু আন বহুকেইজন সেনা বিষয়াৰ পৰিয়ালো পলায়ন কৰিছে এবাৰ দেশ এৰি ব্ৰিটেনলৈ পলায়ন কৰিছে সেনা প্ৰধান আসিম মুমিনে আৰু ভাৰতৰ বয়ৰ থৰথৰকৈ কঁপিছে এবাৰ পাকিস্তান যিকোনো মুহূৰ্ততে সেনা প্ৰধানৰ পদৰ পৰা পদত্যাগ কৰিব পাৰে অসীম মুমিনে পাকিস্তানক সমৰ্থন কৰিলে এবাৰো পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ মুখ্যমন্ত্ৰীৰ বৃহৎ গহনা পাকিস্তানক সমৰ্থন কৰা সমত নচলিব পাকিস্তানক সমৰ্থন কৰিলে আমি জেলত ভৰাই দিম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ এতিয়ালৈকে 7 জনকৈ গ্ৰেপ্তাৰ হৈছে আৰু এনে ব্যক্তিক বিচাৰি থকা হৈছে বুলি মন্তব্য আৰু প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিলে এবাৰ গ্ৰেপ্তাৰ কৰা হ'ব যিয়ে নহওক পাকিস্তানক সমৰ্থন কৰিলে গ্ৰেপ্তাৰ হ'বই বুলি এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টকৈ হকিয়নি